নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ পাঠ 4 যোগ। ঠিক আছে, গতিকে আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি গোটেইবিলাক মানে অনুশীলনীৰ সলিউশন মই কৰি দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা আৰু শেষলৈকে চাই থাকিবা। ইয়াতে তোমালোকে কোড নাম্বাৰটো H9N686 H9N686 এইটো চাৰ্চ কৰিলো তোমালোকে ইউটিউবত ভিডিঅ'টো পাই যাবা। আৰু তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব, কাৰণ আমি আগন্তুক নেক্সট ভিডিঅ'বোৰত সদায় লগ পাই থাকিম। ঠিক আছে, গতিকে এতিয়া আমি চাওঁ আহাচোন। অকণে সংখ্যা ৰেখাৰ সহায়ত এনেদৰে মানে কি কৰিছে যে অকণতৰ ঘৰখনত কৃষিত চহকী। অকণৰ দেউতাকে খেতিত উৎপন্ন বিভিন্ন পাচলি বুধবৰীয়া হাতত বিক্ৰী কৰে। অকণচেৰ খেতি কৰে আৰু সেইবিলাক বজাৰত বিক্ৰী কৰে। অকণে দেউতাকক পাচলি কটোৱা কামত সহযোগ কৰে। এদিনাখন অকণ আৰু দেউতাকে বাগিচাৰ পৰা নেমু ছিঙি আনিলে। দেউতাকে 12টা আৰু অকণে 14টা নেমু আনিলে। দুয়ো মিলি কিমানটা নেমু আনিলে? ঠিক আছে, তাৰপিছত কৈছে অকণে সংখ্যা ৰেখাৰ সহায়ত এনেদৰে কৰিলে। এইবিলাক সংখ্যা ৰেখা। তাৰপিছত কি কৰিছে? দেউতাকে কিমানটা আনিছিল? 12টা আৰু অকণে 14টা নেমু আনিলে। ঠিক আছে, গতিকে এতিয়া আমাৰ এবাৰ সংখ্যা ৰেখা আঁকি লৈছে, এইটো গমেই পাইছা। অকণে কিমানটা আনিছে? 12টা আনিছে। তাৰপিছত আৰু দেউতাকে কিমানটা আনিছে? 14টা, হয় না? তাৰপিছত কি কৰিলে? আৰু দেউতাকে এনে কৰিলে। দেউতাক এই কিতাপখন মানে কি হৈছে জানানে? লেতেৰা হৈ আছে, বেলেগৰ কিতাপ বাৰু। ঠিক আছে বাৰু, আমি নেক্সট গণিতত তেনেকৈ গণিত কৰিলে বুজি পাবা। এতিয়া কৈছে আমি স্থানীয় মানৰ সহায়ত যোগ কৰিব পাৰোঁ। স্থানীয় মান কি তোমালোকে যোগ কৰিব জানানে? 4 2 কিমান? 4 2 6। 4 2 কিমান? 6। ইয়াতে 4, হয় না? মোৰ ইয়াতে কিমানটা আঙুলি আছে? 4টা আঙুলি আছে। এই 4টাৰ লগত যদি মই আৰু যদি 2টা আঙুলি দিওঁ তেতিয়া আমাৰ কিমান হ'ব? আমাৰ 6টা হ'ব, হয়নে নাই? এইফালে 4টা আৰু এইফালে 2টা, মুঠতে আমাৰ কিমানটা হ'ল? 6টা আঙুলি হ'ল। গতিকে তোমালোকে এইবিলাক এনেদৰে চাবলৈ চেষ্টা কৰিবা। আৰু একে একে কিমান? একে একে 2, এইটোতো তোমালোকে জানাই, একে একে 2 বুলিতো জানাই ন, সেইকাৰণে। তাৰপিছত ইয়াতে আছে যোগ কৰোঁ আহা, মানে দশক একক। ইয়াতে এইবিলাক কিতাপত লেতেৰা হৈ আছে, মই তোমালোকক বহীত কৰি দিবলৈ চেষ্টা কৰিম, গতিকে তোমালোকে চাই যাবা। ঠিক আছে, অ'কে। ইয়াতে আমাক বহীত কৰিলোঁ আমি যোগ। ঠিক আছে, পাঠ 4 ইয়াতে আমি কৰিম। কটো আমাক কিমান দিয়া আছে? কটো দিয়া আছে ইয়াতে যে দিয়া আছে দশক একক, এইবিলাক তোমালোকে নিলিখিলেও হ'ব, বাছ মই ডাইৰেক্ট পাতি দিছোঁ 4 8 2 1, এনেকৈ এইটো আমাক যোগ কৰিব দিছে। ঠিক আছে, গতিকে আমি ইয়াতে চোৱা 8 8 একে কিমান? 8 একে 9 আৰু 4 2 কিমান? তোমালোকে 1 2 3 4, আৰু ইয়াতে কিমান আছে? 2 আছে আৰু টানিম 1 2, কিমান হ'ল? 1 2 3 4 5 6, কিমান হ'ল? 6 হ'ল। বুজি পাইছা? তাৰপিছত আমি নেক্সটটো কৰিম। এবাৰ এই নেক্সটটো পাতিম। নেক্সটটো আছে যে আমাৰ কি শটোত, এইটোত আছে আমাৰ 3 3 6 4, এনেকৈ আছে। এইটো আমাক যোগ কৰিব দিছে। গতিকে আমাৰ কিমান হ'ব? ইয়াতে কিমান আছে? 3, আমি 3ডাল আস্তানিম 1 2 3। ইয়াতে কিমান আছে? 4 4ডাল আস্তানিম 1 2 3 4, কিমান হ'ল? 1 2 3 4 5 6 7, মুঠতে কিমান হ'ল? 7 হ'ল। ঠিক তেনে ইয়াতে কিমান আছে? 3 1 1 2 3, আৰু ইয়াতে কিমান আছে? 6 6ডাল আস্তানিম 1 2 3 4 5 6, কিমান হ'ল? 1 2 3 4 5 6 7 8 9, ইয়াতে আমি 9 লিখিব পাৰোঁ। এনেকৈ আস্তানি টানি গণিত কৰিলে তোমালোকৰ কেতিয়াও ভুল নহয়, তেনেকৈ কৰিবা দেই। এইবাৰ আমি ইয়াৰে গড়টো যে আছে এই গড়টো কৰিম। তোমালোকে কিতাপখন আগত ৰাখিও কৰিব পাৰা, মই বহীত কৰি দিছোঁ। 5 2 3 7, আমি যদি যোগ কৰোঁ কিমান হ'ব? ইয়াতে কিমান আছে? 2 1 2, আৰু ইয়াতে কিমান আছে? 7 1 2 3 4 5 6 7, এতিয়া কিমান হ'ল? 1 2 3 4 5 6 7 8 9, ইয়াতে এতিয়া কিমান হ'ল? 9। ঠিক আছে, ইয়াতে কিমান আছে? 5, আমি 5ডাল আস্তানিম 1 2 3 4 5, ইয়াতে কিমান আছে? 3 3ডাল 1 2 3, মুঠতে কিমান হ'ব? 1 2 3 4 5 6 7 8, মুঠতে কিমান হ'ব? 8। বুজি পাইছা? সেইটোৱে। বুজি পাইছানে নাই? 89। ঠিক আছে, সেইটোৱে। ঠিক তেনেদৰে এইবাৰ আমি এইবিলাক কৰি ঘৰটো কিমান দিয়া আছে? এই কিতাপখনটো মই দেখাই দিছোঁ, মই এইকেইটা ইয়াতে পাতি লওঁ হা। দেখিছা এইটো তোমালোক? ঘৰটো কিমান দিয়া আছে? 5 4, তাৰপিছত 2 7, মই কিতাপৰ পৰা চাই চাই পাতি আছোঁ দেই। ঘৰটোত কিমান দিয়া আছে? ইয়াতে 4,
1 2 3 4 ইয়াতে কিমান আছে 7 1 2 3 4 5 6 7 কিমান হল 1 2 3 4 5 6 7 8 9 10 11 কিমান হল আমাৰ 11 হল গতিকে আমি 11 তে তো গোটেই পাতিব নোৱাৰো তাৰ আমি কি কৰিব লাগিব এই 1 2 যে আছে 1 2 ইয়াতে পাতিলো আৰু কিমান বাকি ৰল 1 বাকি ৰল হয়নে ইয়াতে কিমান আছে 5 1 2 3 4 5 ইয়াতে কিমান আছে 2 1 2 মুঠতে কিমান হল 1 2 3 4 5 6 7 7 হল আৰু আগৰ যে 1 বাকি ৰছিল ইয়াতে 7 একে কিমান হল 8 হল বুজি পাইছা তাৰ পিছত ইয়াতে আছে এবাৰ আমাৰ উঙাটো আমি ইয়াতে পাতি লম 3 9 1 2 যোগ কৰিলো আমি না এতে কিমান আছে 9 9 ডাল আছে 1 2 3 4 5 6 7 8 9 ইয়াতে কিমান আছে 2 1 2 এটা কেইডাল আছে আমি গণিম ইয়াতে তো 9 ডাল 9 10 11 মুঠতে কিমান হল 11 হল গতি 11 তে তো আমি গোটেই পাতিব নোৱাৰো ইয়াৰে আমি 1 টো পাতিম আৰু বাকি এটা 1 বাকি ৰল ইয়াতে কিমান আছে 3 1 2 3 আৰু ইয়াতে কিমান আছে 1 আৰু 1 ডাল টানলো কিমান হল 1 2 3 আৰু 1 4 আমাৰ আৰু এটা 1 বাকি ৰৈছিল নহয় গতিকে 4 1 কিমান হল 5 এটো আমাৰ তাৰ পিছত এবাৰ নেক্সট আমি পাতিম ইয়াতে যে আছে প্ৰথম ছ এই প্ৰথম ছটো পাতিম ঠিক আছে প্ৰথম ছটো আছে আমাৰ 2 5 3 আৰু এটো 8 হয়নে এটা আমি যোগ কৰিলো যোগ কৰি কিনে ইয়াতে 5 আছে 1 2 3 4 5 ইয়াতে 8 1 2 3 4 5 6 7 8 কিমান হল আমাৰ মুঠতে ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12 13 কিমান হল আমাৰ 13 হল আমি 13 টো গোটেই পাতিব নোৱাৰো সো ইয়াৰে আমি 3 টো ইয়াতে পাতিম বাকি থাকিল 1 আৰু ইয়াতে কিমান আছে 2 ডাল আছে নিম আমি 1 2 আৰু ইয়াতে 3 আছে 1 2 3 কিমান দান হল 1 2 3 4 5 5 হল আৰু আমাৰ ইয়াতে 1 বাকি ৰছে নে না হে 5 একে কিমান হল 6 মুঠতে আমাৰ উত্তৰ হ'ব এটো 63 হেনেকে পাতিব লাগিব গম পাইছানে তাৰ পিছত এটো গল বাৰু এবাৰ আহিছো আমি কৈছো অনুমান কৰো আহা জুইহলা বাকচ এটাত কেইডাল কাঠি আছে অনুমান কৰি কোৱা মানে অনুমান কৰি ক'ব দিছে জুইহলা বাকচত কেইডাল কাঠি থাকিব পাৰে 1 2 3 4 5 6 হয়না 6 আৰু ওপৰত 6 তলতো 6 6 6 12 কিমান ডাল আছে গণনা কৰি কাঠিৰ সংখ্যা লিখে কিমান ডাল 12 ডাল থাকিব পাৰে তুমি গণনা কৰি পোৱা কাঠিৰ সংখ্যা এশতকৈ কম নে বেছি 100 ডাল কাঠি এশতকৈ কি কম হয়নে না 12 ডাল আছে বেছি নাই অনুমান কৰি আমি যিমান গণিছো সিমান পাইছো আৰু গতিকে 100 ডাল কাঠি হবলৈ আৰু কিমান কাঠি লব লাগিব মানে এই দেছলি হালা বুলি যে কও আমি হেনেকুৱা আৰু কিমান ডাল লাগিব আমাক 100 ডাল হ'ব লাগে আৰু আমাক কিমান ডাল লাগিব আমাক 88 ডাল লাগিব ইমান ডাল হলে 100 ডাল হ'ব তুমি এমুঠি বুট লোৱা আৰু মুঠিত কেইটা বুট থাকিব পাৰে অনুমান কৰি লিখা তুমি যদি হাতেৰে যদি এনেকে এক মুঠি বুট লোৱা সেই বুটত কিমান তামান বুট আহিব কবচোন কোৱাচোন কমেও নাই বুলি কতে 50 মান বুট আহিব ন 50 মান বুট আহিব গণনা কৰি বুটৰ সংখ্যা উলিওৱা কিমানটা বুটৰ সংখ্যা লিখা তুমি গণনা কৰি কোৱা বুটৰ সংখ্যা কম নে বেছি 100কৈ কম জাপ মাৰি 100 লৈ যাও আহা 100 লৈ যাব দিছে 0ৰ পৰা জাপ মাৰি 100 লৈ 0ৰ পৰা কিমান গৈছে 0ৰ পৰা প্ৰথম 40ত গৈছে 40ৰ পৰা আকৌ 100 লাগি জাপ মাৰিছে গতিকে কৈছে 40 জাপ তাৰ পিছত 60 জাপ তেনেকুৱাকৈ মাৰিছে ঠিক আছে ঠিক তেনেদৰে ইয়াতো কৈছে আহাসন সংখ্যা ৰেখাত বিভিন্ন প্ৰকাৰে জপি আমি 100 লৈ যাও আমি কি কৰিব পাৰো প্ৰথম আমি ধৰ 0ৰ পৰা 50ক লাগি জাপলো ন 50 জাপ আকৌ এই 50ৰ পৰা 50 জাপ মাৰিলে আমি 100 পাও গতিকে আমি এনেকে লিখিব পাৰো যে 50 জাপ আৰু 50 জাপ হেতু এনেকুৱাকৈ যে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই তুমি তোমাৰ মতে লিখিব পাৰা ঠিক আছে তো এবাৰ আমি আহিছো নেক্সট পেজলৈ ইয়াতে কৈছে যে ইয়াতো লিখিব দিছে ধৰা হল মই 0ৰ পৰা প্ৰথম 30 জাপ মাৰলো ন তাৰ পিছত এবাৰ আকৌ ইয়াৰ পৰা একালৈকে গতে প্ৰথম কিমান মাৰছো 30 জাপ মাৰছো 30 জাপ তাৰপিছত কিমান জাপ মাৰছো 10 এপাকালৈকে 10 20 30 40 50 60 70 তাৰপিছত আকৌ 70 জাপ মাৰছো গম পাইছা হেনেকে 100 হৈছে এবাৰ কৈছে বিভিন্ন সংখ্যা লগ লগাই 100 গঠন কৰো আহা আমাক কি গঠন কৰিব মাতিছে 100 গতিকে 300 যোগ 70 30 আৰু 70 লগ লাগিলে 100 হয় 50 যোগ 50 লগ লাগিলে আমাৰ কিমান হয় 70 হয় 60 যোগ 40 লগ লাগিলে আমাৰ কি সৰি 30 যোগ 70 লগ লাগিলে 100 হয় 50 যোগ 50 লগ লাগিলে আমাৰ 100 হয়
60 যোগ 40 লগ লাগিলেও আমাৰ কিমান হয় 100 হয় হয়নে নাই তাৰপিছত আমাৰ আৰু কিমান হয় 90 যোগ 10 লগ লাগিলেও আমাৰ কিমান হয় 100 হয় আমি বিভিন্ন ধৰণে 100 পাব পাৰো ওকে আৰু এটা কৈছে 42 আৰু 58 লগ লাগিলেও আমাৰ কিমান হয় 100 হয় হয়নে তাৰপিছত আৰু আমি কেনেকৈ লিখিব পাৰো 40 আৰু নহয় আৰু আমাৰ কিমান 40 নহয় 48 ঠিক আছে কিমান 48 48 আৰু 52 ঠিক আছে 48 আৰু যদি আমাৰ 52 লগ লাগে আমাৰ যদি 48 আৰু যদি 52 লগ লাগে তেতিয়া আমি কিমান পাও 100 পাও গম পাইছা নে হেতু তাৰ পিছত আৰু আমাৰ 5 আৰু যদি 95 লগ লাগে 5 আৰু 95 লগ লাগিলে আমি কিমান পাও 100 পাও গম পাইছা 100 আমি বিভিন্ন ধৰণে পাব পাৰো হয়নে নাই হেতুৱে কৈছে তাৰ পিছত আৰু আমি 35 আৰু 65 লগ লাগিলে আমাৰ কিমান হয় 100 হয় গম পাইছা হেতুৱে তাৰপিছত ইয়াতে কৈছে মোৰ 12টা মাৰ্বল আছে ই কৈছে এই থেমাত এই ইয়াতে 112টা মাৰ্বল আছে আৰু ইয়াতে কিমানটা আছে 123টা মাৰ্বল আছে ঠিক আছে এতিয়া এইটো শতকৰ মুঠি 100 এইটো দশকৰ মুঠি এইটো এককৰ মুঠি আৰু এইবিলাক এক এক ঠিক আছে 100 1 2 মানে 112টো কেনেকৈ বুজাইছে ঠিক আছে তাৰপিছত মানে এনেকুৱা একোটা মুঠিত 100কে বুজাইছে গতিকে এনেকে দশক এনেকে একক সেই হিচাপত বুজাইছে আৰু সো একক দশক শতক তেনেকুৱা গণিতটো আমাক বুজাইছে এতিয়া ইয়াতে কৈছে যে নিজে কৰি চাও আহা আমাক এইকেইটা কি কৰিব দিছে যোগ কৰিব দিছে নিজে কৰি চাও আহা এতিয়া আমি এইকেইটা কৰি চাম চাবাচোন ইয়াতে আমাক কৈছে যে নিজে কৰি চাও আহা গতিকে এইকেইটা কিতাপত মই কৰি নিদিও এইফালে কৰি দিও ইয়াতে কিতাপখন মানে লেতেৰা কৰি থৈছে আৰু এইবিলাক ভুলকে কৰিছে ঠিক আছে আমি শুদ্ধকে বহিত কৰি দিম তোমালোকে বহিত বুজি লবা মই বহিত এই কিতাপৰ পৰা চাইছা কৰি দিম ঠিক আছে গতিকে আমাক কটো কি দিছে কটোত দিছে যে মই শতক দশকবোৰ লিখি থকা নাই বাৰু 104 এনেকৈ আছে আৰু এইটো আছে 1 3 2 গতিকে এইকেইটা যদি আমি যোগ কৰো কিমান পাম 4 2 6 3 লগত 0 যোগ কৰিলে আমাৰ 3 হ'ব আৰু একে একে কিমান হ'ব আমাৰ 2 হ'ব তাৰপিছত হটোত আমাক কিমান দি আছে 2 2 3 আৰু এটা আছে আমাৰ 1 1 5 এনেকৈ আছে গতিকে আমি যদি যোগ কৰো কিমান পাম ইয়াতে 5 আছে 1 2 3 4 5 আৰু ইয়াতে 3 আছে 1 2 3 5 3 কিমান 5 6 7 8 ইয়াতে আমি 8 পাতিব লাগিব 2 একে যোগ কৰিলে আমি 3 পাও 2 একে যোগ কৰিলে আমি 3 পাও তোমালোকে এনেকে কৰিবা দেই তাৰপিছত এবাৰ আমি আহিছো গলে গটোত আমি কি দিছি চাম গটোত আমাক দি থৈছে যে গটোত আমাক দি থৈছে 2 1 3 3 2 1 যোগ কৰিলো ন গতিকে 3 একে কিমান 4 তাৰপিছত 2 একে কিমান আমাৰ 3 আৰু 3 2 5 ঠিক আছে তাৰপিছত ঘটোত আমাক কিমান দি থৈ দিছে এইকেইটা মই এই কিতাপৰ পৰা চাই চাই পাতি দি আছো কিতাপখন লেতেৰা বাবে মই বহিত কৰি দিছো ওকে ইয়াতে আছে আমাৰ 4 6 5 3 2 4 যোগ কৰিলো ঠিক আছে মই যদি যোগ কৰো 5 আৰু 4 ইয়াতে 5টা আঙুলি আছে আৰু ইয়াতে 4টা আঙুলি আছে মুঠতে কিমানটা হল 5 4 9 9টা আঙুলি গতিকে ইয়াতে মই 9 লিখিব লাগিব বুজি পাইছা আৰু 6 2 ঠিক তেনেদৰে এই 6টা আঙুলি ন 5টা এই 6টা আৰু যদি মই দুটা দিও কিমানটা হল 8টা আঙুলি হল ইয়াতে মই 8 লিখিব পাৰো ঠিক তেনেদৰে ইয়াতে মই 4টা আঙুলি আৰু ইয়াতে মই 3টা আঙুলি মুঠতে কিমানটা হল 7টা তেনেকৈ যোগ কৰিব পৰা আস্থানিও কৰিব পৰা ওকে গতিকে আমাৰ এইকেইটা গণিত ক্লিয়াৰ হল তোমালোকক মই ক খ গ ঘ গোটেইকেইটা বহিত কৰি দিছো তোমালোকে চাই চাই এনসাৰবোৰ পাতি লবা এতিয়া কৈছে যে এইবিলাক ইমান বাৰু সেই ইম্পৰ্টেন্ট নহয় এবাৰ আমি আহিছো আমাৰ নেক্সট পেজলৈ নেক্সট পেজত আমাক কৈছে যে এইবাৰ মুঠা আৰু কাঠি ব্যৱহাৰ নকৰাকৈ যোগ কৰো আহা যোগ কৰিব দিছে ঠিক আছে মই যে যোগবোৰ শিকাইছো সেই মানে কেনেকৈ হাতে পাছে কিমান মানে ইয়াতে শিকাই দিছে মানে এইটো যোগ কৰিলে মানে কেনেকৈ হ'ব গতিকে মইতো তোমালোকক যোগ কৰা পদ্ধতিটো শিকাই দিছোৱে ন আস্তানি টানি কৰিবা গম পাইছানে কিতাপতো সেই কথাটোৱে কৈছে সো গতিকে সেইটোৱে আৰু
তাৰপিছত ইয়াতে কৈছে যে অকণে গধূলি দেউতাকৰ লগত থিয়েটাৰ চাবলৈ গ'ল কি কৰিছে অকণে বোলে দেউতাকৰ লগত থিয়েটাৰ চাবলৈ গ'ল সেইদিনা থিয়েটাৰৰ প্ৰথম দৰ্শনীৰ 178টা আৰু দ্বিতীয় দৰ্শনীৰ 155টা টিকট বিক্ৰী হ'ল মানে 155টা আৰু 178টা মুঠতে কিমানটা টিকেট বিক্ৰী হ'ল আমি যোগ কৰি চাম ন আমি এইটো বহিত কৰি দিম চাবা কিমান আছিল 155 আৰু এইটো আছে আমাৰ 178 হয় না যোগ কৰিলো আমি কৰাৰ পিছত কিমান হ'ল 8 আমি ইয়াতে আস্তানি কৰিম 1 2 3 4 5 6 7 8 5 আছে 1 2 3 4 5 কিমান হ'ল ইয়াতে 8 9 10 11 12 13 কিমান হ'ল 13 13 কিমান হ'ব ইয়াতে আমাৰ 3টো হ'ব বাকি কিমান ৰল 1 ঠিক তেনে ইয়াতে কিমান আছে আমাৰ 7 8 9 10 11 8 9 10 11 12 হাতে পাছে কিমান 12 আৰু আমাৰ আগৰ এক বাকি ৰছিল নহয় সেই এক আগৰ একটো এটা আমাৰ কিমান হ'ল 13 হ'ল ইয়াতে তুমি 13টো গোটেই পাতিব নোৱাৰো ইয়াৰো আমি 3টো ইয়াতে পাতিলো বাকি থাকিল 1 তাৰপিছত একে একে 2 আৰু যে এক বাকি ৰছিল সেই একটো এতিয়া আমাৰ কি বটল টিডি মুঠতে আমাৰ উত্তৰ কিমান হ'ব আমাৰ 333 ঠিক আছে এবাৰ ইয়ালে আহিছো এই কিটা আমাক যোগ কৰিব দিছে ঠিক আছে কি কৰিব দিছে আমি যোগ কেইটা আমি কিতাপত নকৰো কিতাপখন লেতেৰা হ'ব গতিকে মই তোমালোকক বহিত কৰি দিও হা ঠিক আছে বহিত কৰি দিও তোমালোক চাই থাকিবা আমাক খটো কিমান দিয়া আছে খটো দিয়া আছে যে আমাক খটো দিয়া আছে যে 406 আৰু 278 এনেকে দিয়া আছে ঠিক আছে গতিকে মই যোগ কৰিলে 1 2 3 4 5 6 আৰু ইয়াতে 8 আছে 1 2 3 4 5 6 7 8 কিমান হ'ল 8 9 10 11 12 13 14 কিমান হ'ল 14 14টো মই ইয়াতে গোটেই পাতিব নোৱাৰো 14ৰ 4 পাতিলো বাকি থাকিল কিমান 1 এতে আছে 7 7ৰ একটো এতিয়া আমাৰ ইয়াতে 8 হ'ব আৰু 4 দুই যোগ কৰিলে কিমান হ'ল 6 হ'ল গতিকে উত্তৰ হ'ব আমাৰ এইটো গম পাইছা ঠিক তেনেদৰে এবাৰ আমি চাম এই গটো কিমান দিয়া আছে গটো দিয়া আছে আমাক 3 5 7 আৰু এটো দিয়া আছে আমাৰ 525 এইকেইটা যদি আমি যোগ কৰো কিমান পাম ঠিক আছে 7 আছে 1 2 3 4 5 6 7 আৰু ইয়াতে 5 আছে 1 2 3 4 5 কিমান হ'ল 7 8 9 10 11 12 কিমান হ'ল 12 হ'ল 12ৰ কিমান হ'ব 2 হ'ব বাকি থাকিল 1 5 2 7 7ৰ 1 এটি 8 আৰু আমি যদি 5 3 যোগ কৰো কিমান পাম 8 পাম 882 গম পাইছা ঠিক তেনে এবাৰ আমি খটো কৰি চাম এনেকে খটোত আছে আমাৰ 613 আছে নে আৰু কিমান আছে 613 আৰু 349 গতিকে আমি যদি যোগ কৰো কিমান পাম কোৱাচোন এতে আছে 3 আৰু এতে আছে 9 কিমান হ'ল 9 10 11 12 9 আৰু 3 যোগ কৰাতে আমি 12 পালো গতিকে 12ৰ ইয়াতে আমাৰ 2টো হ'ব একটো ইয়াতে বাকি থাকিব 4 1 5 7 1 এটি 6 আৰু 7 1 এটি 6 আৰু 6 3 আমাৰ কিমান 9 6 7 8 9 কিমান হ'ল আমাৰ 962 ঠিক আছে এইটো আমাৰ এনসাৰ তাৰপিছত ইয়াতে আছে যে নেক্সট গীতিকাই আমাক কি কৈছে গীতিকাই অকনৰ দেউতাকৰ পৰা 250 টকাৰ পাচলি আৰু কি কৰিছে 55 টকাৰ কণী কিনিলে মুঠ কিমান টকা দিব লাগিব গীতিকাই বলে কি কৈছে দেউতাকৰ পৰা 250 টকাৰ পাচলি আৰু 55 টকাৰ কণী কিনিছে মুঠ কিমান টকা দিব লাগিব ভাবাচোন হা ইয়াতে 250 আৰু 55 হয়না 250 আৰু 55 এটুক তাৰমানে তোমালোকক বিস্তৃত ৰূপত দেখাই দিছি কিন্তু এনে টাইপ কিমান টকাৰ কিনিছিলে 250 টকাৰ পাচলি কিনিছে আৰু 55 টকাৰ 250 টকাৰ পাচলি কিনিছে আৰু 55 টকাৰ কণী কিনিছে মুঠ কিমান দিব লাগিব 505 পাছে পাছে 10ৰ শূন্য হাতে 1 2 হাতৰ 1 এটি 3 মুঠতে কিমান টকা দিব লাগিব 305 টকা দিব লাগিব কিন্তু ইয়াতে গীতিকাই কেনেকৈ কৰিলে চাও মানে 250 যোগ 55 হয় না তাৰপিছত 250 আৰু ইয়াতে 55 টোতে এটা 50 কমে আছে যোগ 5 আকৌ 200 তাৰ পিছত এই 50 50 কিমান হ'ল 100 টকা হ'ল হলনে নাই এই 50 50 100 টকা আৰু এই যোগ 5 টো থাকিল 200 100 যোগ কৰিলে কিমান হ'ল 300 হ'ল আৰু এই 5 টো আছে যোগ 5 300 আৰু 5 কিমান হ'ল 305 এইটো তোমালোকক বিস্তৃত ৰূপত বুজাই দিছে কিন্তু উত্তৰটো এইটোৱে সেম বুজি পাইছা এবাৰ এইটো কৈছে যে নিজেই যোগ কৰি চোৱা তোমালোকক কিতাপত নিজেই যোগ কৰি চাব দিছে ওকে আমি ইয়াতে কৰি দিম নিজে গতিকে নিজে যোগ কৰি চালে কিমান হ'ব চোৱাচোন 358
আৰু ইয়াতে 211 আমি যদি যোগ কৰি চাওঁ কিমান 8 একে 9 5 একে 6 3 2 5 ঠিক আছে আৰু ইয়াতে কিমান হ'ব আমাৰ 244 আৰু ইয়াতে 322 যোগ 4 2 6 4 2 6 3 2 5 তাছ ইয়াতে আমাৰ কিমান হ'ব 550 আৰু 315 যোগ কৰিলে 5 শূন্য 5 5 একে 6 5 3 8 আৰু ইয়াতে যদি আমি ঘৰটো কৰো 363 আৰু 522 যদি আমি যোগ কৰো কিমান হ'ব 3 আৰু 2 যোগ কৰিলে আমি 5 পাম 6 আৰু 2 যোগ কৰিলে 6 7 8 9 পাম আৰু 5 3 যোগ কৰিলে আমি কিমান পাম 8 পাম 895 গতিকে এইকেইটা যোগ তোমালোকে কৰি চাবা দেই কৰি থবা এবাৰ নেক্সট আহিছো আমি নেক্সট পেজলে ইয়াতো আমাক কৈছে যে যোগ কৰো আহা 5 2 কিমান হ'ব 5 2 7 5 6 7 আৰু মই যদি 7 আৰু 6 যোগ কৰো মানে 7 আৰু 6 যোগ কৰিলে কিমান হ'ব 7 8 9 10 11 12 13 7 6 কিমান 13 13ৰ 3 বাকি থাকিব 1 4 4 8 আৰু 7ৰ বাকি থকা একটো এতিয়া আমাৰ কিমান হ'ব 9 ঠিক আছে ইয়াতেও আমাৰ কিমান হ'ব 8 4 কিমান হ'ব নো 8 9 10 11 12 12ৰ 2 হ'ব বাকি থাকিব 1 ইয়াতে আছে 9 10 11 12 আগৰ যে এটা যে এক বাকি আছিল হেতুতে আমাৰ হ'ব 13 13ৰ আমাৰ 3 হ'ব আকৌ বাকি থাকিব 1 5 3 8 7ৰ একে হতি 9 932 হ'ব ঠিক আছে ঠিক তেনেদৰে ইয়াতো আমাৰ 1 শূন্য যোগ কৰিলে 1 8 4 8 9 10 11 12 8 4 12 12 2 7 1 তাৰপিছত 3 2 5 7ৰ একে হেতি 6 621 তাৰপিছত আকৌ ইয়াতে আছে আমাৰ 9 9 10 11 12 13 14 15 কিমান হল 9 6 কিমান 15 15ৰ 5 বাকি থাকিব 1 ইয়াতে আছে 8 9 10 11 12 13 14 15 আৰু 7ৰ যে 1 আছিল হেতু এতিয়া আমাৰ কিমান হল 16 16 6 আৰু বাকি থাকিব 1 6 7 8 বাকি থকা একে হতি আমাৰ কিমান হ'ব 9 হ'ব গম পাইছা গতিকে তোমালোকৰ যোগগিতা চাই চাই পূৰণ কৰিবা তাৰপিছত ইয়াতে কৈছে আমাক কৰ আহা দীপাৱলীৰ সময়ত কমলে দুটা বস্তু বস্তাত চাকি মানে কি কৈছে বস্তাত চাকি ভৰাই বজাৰলৈ বিক্ৰী কৰিবলৈ নিলে তাৰে এটা বস্তাত 234 গছি আৰু আন্ত বস্তাত 178 গছি চাকি আছে কমলে মুঠ কিমান গছি চাকি বিক্ৰী কৰিবলৈ নিলে এটো এটা আমি বহিত কৰিম ঠিক আছে বহিত কৰিম ক উত্তৰ কৰ উত্তৰ আমি কেনেকৈ কৰিম কিমান নিছে এটা বস্তাত মানে এটা বস্তাত কিমান নিছিল এটা বস্তাত আছিল 232 গছি হয়নে আৰু এটা বস্তাত কিমান আছিল 178 গছি আন এটা বস্তাত কিমান আছিল 178 গছি এটা মুঠ কিমান হ'ব মুঠ আমি যোগ কৰিম 8 2 কিমান 8 2 10 8 2 কিমান 10 10ৰ 0 বাকি থাকিল 1 7 3 7 3 10 7ৰ একে হতি কিমান হল 11 11ৰ আমাৰ ইয়াতে 1 হ'ব আৰু বাকি থাকিল 1 2 1 3 আৰু বাকি থকা এটি 4 মুঠতে কিমান হল আমাৰ 410 গছি বুজি পাইছা এবাৰ আমি আহিছো খতুলে খতুত কৈছে যে নাজমাই 356 টকাৰ আপেল আৰু 228 টকাৰ কল কিনিলে তেও মুঠ কিমান টকা খৰচ কৰিলে ঠিক আছে গতিকে আমি খতু লিখিম যে খৰ উত্তৰ ঠিক আছে নাজমাই আপেল কিনিছে নাজমা আপেল কিনছে কিমান টকাৰ 356 টকাৰ আৰু কল কিনিছে 228 356 টকাৰ ঠিক আছে আৰু কল কিনিছে কিমান 228 কল কিনিছে আমাৰ কিমান 228 টকা এটা কিমান হ'ব আমি যদি আমি যোগ কৰো কিমান হ'ব কোৱাচোন ইয়াতে আছে 8 ন 8 8 আৰু 6 যোগ কৰিলে কিমান হ'ব 9 10 11 12 8 9 10 11 12 13 14 কিমান হ'ব আমাৰ
14 আমাৰ ইয়াতে 4 হব 14 4 হব বাকি থাকিল 1 5 2 7 7 1 এটি 8 3 2 5 মুঠতে কিমান টকাৰ কিনিলে মুঠ কিমান টকাৰ কিনিলে 584 টকাৰ ফল কিনিলে মুঠ টকা খৰচ কৰিলে কিমান 584 টকা এইবিলাক গণিত কিন্তু তোমালোকে ইয়াৰে পৰা চাই গণিত গিটা কৰি লবা দে কিন্তু গটোত কি কৈছে যে ৰীমাহঁতৰ বিদ্যালয়ৰ পুথি ভঁৰালত থকা কিতাপৰ সংখ্যা 130 বিদ্যাঞ্জলি যোগে প্ৰাক্তন শিক্ষাৰ্থী 115খন কিতাপ বিদ্যালয়লৈ আগবঢ়ালে পুথি ভঁৰালত মুঠ কিমানখন কিতাপ জমা হ'ল কি কৰিছে পুথি ভঁৰালত থকা কিতাপৰ সংখ্যা 130 তাৰ পিছত বিদ্যাঞ্জলি যোগে প্ৰাক্তন শিক্ষাৰ্থীয়ে আৰু 115খন কিতাপ আগবঢ়ালে মুঠতে কিমান হ'ব যোগ কৰিব লাগিব 130 আৰু 115 টো যোগ কৰিলে হ'ল গটো ন গড় উত্তৰ আমি কি কৰিব লাগিব 130 আৰু 115 টো আমি যোগ কৰি দিম ঠিক আছে কাৰণ 130 খন কিতাপ আছিল আৰু মানে প্ৰাক্তনজলিয়ে কি কৰিলে আৰু 115 খন দিলে কিমান হ'ল 5 3 1 4 1 1 2 মুঠ কিতাপ কিমান হ'ল 245 খন ঠিক আছে ঘৰটো দিছে খেতি পথাৰত এখনত থকা মুঠ কুঁহিয়াৰৰ পৰা 85 ডাল কুঁহিয়াৰ বিক্ৰী কৰা হ'ল পাছত আৰু 73 ডাল কুঁহিয়াৰ থাকিল খেতি পথাৰত মুঠতে কিমান ডাল কুঁহিয়াৰ গতিকে আমি মুঠতে কিমান ডাল কুঁহিয়াৰ আছিল 85 আৰু 73 আমি যোগ কৰিব লাগিব ওকে তাৰমানে 75 ডাল কুঁহিয়াৰ আছিল বিক্ৰী কৰিলা মানে 75 ডাল কুঁহিয়াৰ আছিল নহয় সৰি কিমান আছিল 85 ডাল কুঁহিয়াৰ আছিল তাৰ পিছত আকৌ 73 ডাল কুঁহিয়াৰ কিমান আছিল 5 3 8 5 3 8 8 7 15 মানে 158 ডাল কুঁহিয়াৰ 158 ডাল কুঁহিয়াৰ আছিল ঠিক আছে এইটোৱে তাৰপিছত নেক্সট কৈছে যে তলৰ তালিকাখনলৈ চোৱা আৰু সংখ্যাবোৰৰ মাজৰ পৰা তলৰ তালিকাখনলৈ চোৱা আৰু সংখ্যাবোৰৰ মাজৰ পৰা এনে কেইজোৰমান সংখ্যা বাছি উলিওৱা যাতে দুটা সংখ্যা যোগ কৰিলে 548 এনেকুৱা সংখ্যা বাছি উলাবা দিছে যাতে আমি সেই সংখ্যাকেইটা যোগ কৰিলে 548 হয় গতিকে 326 আৰু 222 যোগ কৰিলে আমাৰ কিমান হয় 548 হয় ওকে গতিকে এনেকুৱা আৰু কি সংখ্যা আমি যোগ কৰিলে তাৰ মানে কিমান হ'ব 548 হ'ব কেইজোৰ মান উলাব দিছে বাছি কেনে গতিকে এতিয়া আমি চাম গতিকে এতিয়া তোমালোকে চোৱা ইয়াতে মানে এখন তালিকা দি থৈ দিছে কৈছে যে এনেকুৱা সংখ্যা যোগ কৰবা দিছে ইয়াৰ পৰা আৰু এইগিটা সংখ্যাৰ ভিতৰত যাতে যোগ কৰিলে আমি কিমান পাও 548 পাও কিতাপৰ পৰা দুটা দি থৈ দিছে 222 আৰু 326 যোগ কৰিলে আমি 548 পাও গতিকে আমাকো এনেকুৱা কিছুমান সংখ্যা বিচাৰিব দিছে যিবোৰ যোগ কৰিলে আমি 548 পাও গতিকে কি সংখ্যা যোগ কৰিলে আমি 548 পাও তো মানে বলকচোন গতিকে ইয়াতে আমাক কৈছে যে 222 আৰু 326 যেটো কিতাপৰ পৰাই দিছে মানে এইখন লিষ্টৰ পৰা চাই কেনে মানে ইয়াতে লিখিব দিছে গতিকে আমি ইয়াতে লিখিম কি যোগ কৰিলে 548 পাও ঠিক আছে আমাক কেইজোৰ মান লিখিব দিছে গতিকে আমি চাও কেইজোৰ পাৰো মই লিষ্টখনৰ পৰা উলাই লৈছো দে তোমাক যে দেখালো এইখন যে দেখালো এইখনৰ পৰা চাই মই ইয়াতে লিখি আছো 437 মানে 437 আৰু 111 যোগ কৰিলে আমি 548 পাও ঠিক আছে তাৰ পিছত 421 আৰু 107 যোগ কৰিলে আমি 548 পাও ঠিক আছে তাৰ পিছত 233 আৰু 315 যোগ কৰিলে আমি 548 পাও ওকে তাৰ পিছত 215 আৰু 323 যোগ কৰিলে আমি 548 পাও তাৰ পিছত 218 আৰু 334 আৰু 334 যোগ কৰিলে আমি 548 পাও 334 218 আৰু 334 যোগ কৰিলে আমি 548 পাও তাৰ পিছত 417 আৰু 131 যোগ কৰিলে আমি 548 পাও আৰু কি যোগ কৰিলে আমি পাব পাৰো গতিকে তেনেকুৱা আৰু বাকি এইটো আৰু কি যোগ কৰিলে হ'ব পাৰে তোমালোকে কৰি চাবাচোন গতিকে নেক্সট কৈছে যে পথালিকৈ যোগ কৰো আহা 345 আৰু 233 পথালিকে যোগ কৰিব শিকিছে আমাক ইয়াতে লিখছি 345 আৰু 233 গতিকে এই 5টো আৰু 3 একক এই দুটা বস্তু যোগ কৰিব লাগিব এইটো আৰু এইটো গতিকে আমাৰ কিমান হ'ব 5 3 8 4 3 7 3 2 5 গতিকে এইকেইটা আমি পথালিকে যোগ কৰিম তোমালোকে বেলেগত
5 বহি যোগ কৰি চাব পাৰা তাৰ পিছত তই খালি বাকচকেইটাত পাতিব পাৰা গম পাইছানে এনেকুৱা নহয় যে তুমি ইয়াতে কৰিব লাগিব মই এইখন পাতত তোমালোকক কৰি দিম চাবাচোন এইটো যে আছে 277 ন আৰু 725 প্ৰথম মই এনেকে বহি যোগ কৰি চাম এনেকে চাই কেনে ইয়াতে পাতিব পাৰিবা 5 4 কিমান 5 4 9 7 2 কিমান 9 7 2 কিমান 9 গতিকে ইয়াতে আমি লিখিব পাৰো 9 9 9 বুজি পাইছা ঠিক তেনেদৰে এইকেইটা 152 আৰু 326 আমি যদি যোগ কৰো কিমান হ'ব 6 2 8 5 2 7 3 1 4 কিমান হ'ব আমাৰ 478 ঠিক তেনেদৰে এবাৰ আমি এইটো চাম 823 আৰু 154 যদি আমি যোগ কৰো কিমান হ'ব 4 3 7 5 2 7 1 9 কিমান হ'ব আমাৰ 9 7 7 তেতিয়া এবাৰ আমি এইটো যোগ কৰি চাম 7 5 1 2 1 8 যদি আমি যোগ কৰো কিমান হ'ব 8 1 9 5 1 8 7 2 9 ইয়াতে আমি লিখিব লাগিব 9 8 9 ঠিক তেনেদৰে এইটোত আমি এবাৰ কৰি চাম যে 605 আৰু 173 ঠিক আছে 605 আৰু 173 যদি আমি যোগ কৰো কিমান হ'ব 5 3 8 তেব 7 6 1 7 তেব আমাৰ 778 আৰু এটা আছে 405 আৰু 510 405 আৰু 510 যদি যোগ কৰো 505 101 5 4 9 তেব আমাৰ 915 গম পাইছে এইকেইটা আমি যোগ কৰিব লাগিব ঠিক আছে তাৰপিছত এতে কৈছে যে খালি বাকচত সংখ্যাবোৰ এনেদৰে বহুৱা যাতে দিগে পথালি আৰু কণিয়াকৈ 372 মানে এনেকুৱাকৈ যোগ কৰবা দিছে যাতে আমি গোটেইকেইটা যোগ কৰিলে আমাৰ কিমান হয় 375 যোগফল হয় ওকে গতিকে আমাৰ কৈছে যে মানে এনেকুৱাকৈ যোগ কৰ যদি মই এনেকৈ যোগ কৰো 375 ৰবা লাগিব এনেকৈ যোগ কৰিলে 372 এনেকৈ যোগ কৰিলে 372 এনেকৈ যোগ কৰিলে এনেকৈ যেনেকৈ যোগ নকৰো কিয় মই 372 যোগফল হ'ব লাগে গতিকে 124 আৰু 122 যোগ কৰো মানে মই যোগ কৰি তাৰ লগত যদি মই যদি আৰু ন 128 দিও কিমান দিও 128 তেতিয়া আমাৰ কিমান হ'ব এখনি যোগফল 375 হ'ব যাতে 124 128 যোগ কৰি কেনে তাৰ লগত যদি মই 122 দিও তেতিয়া আমাৰ যোগ এই তিনটাৰ যোগফল কিমান হ'ব 175 হ'ব সো ইয়াতে 122 আৰু কি বুলি কয় ইয়াতে আমাৰ 128 তাৰ পিছত হনা ইয়াতে আমাৰ কি আছে 128 থাকিল ইয়াতে মই আৰু কি দিব পাৰো 122 দিব পাৰো 128 122 আৰু 124 যোগ কৰিলে আমাৰ কিমান হ'ব যোগ কৰিলে আমাৰ কিমান হ'ব মই এনেকে যোগ কৰো এনেকে যোগ কৰো এনেকে যোগ কৰিলেও কিমান হ'ব 375 গতি এইকেইটাক যোগ কৰিলেও আমি কিমান পাম 375 পাম গতিকে ইয়াতে 122 124 আৰু ইয়াতে আমি 128 দিলে আমি কিমান পাম 375 পাম মানে এইগিটা 122 128 124 যোগ কৰিলে 375 128 124 128 122 375 এইগিটা যোগ কৰিলে 375 এইগিটা যোগ কৰিলে 375 হেতু হৈছে গতি আমি যেনেকৈ যোগ নকৰো কি আমি 375 পাবই লাগিব ঠিক আছে হেতুৱে তাৰ পিছত আমি এবাৰ আহিছো আমি আমাৰ নেক্সট পেজলৈ ইয়াতে কৈছে যে কংখৰ লগত সংখ মিলাও আহা মানে কি যোগ কৰিলে কি হয় ইয়াতে চোৱা তোমালোক 45 আৰু 39 যদি আমি যোগ কৰো ন কিমান 45 আৰু 39 যদি আমি যোগ কৰো কিমান পাম তুমিও কোৱা এইকেইটা আমাক মিলাব দিছে গতিকে আমি মিলাম এতিয়া 45 আৰু 39 যোগ কৰিলে আমাৰ কিমান হ'ব জানানে 84 হ'ব তাৰপিছত 249 আৰু যদি আমি 3 যোগ কৰো তেতিয়া আমাৰ কিমান হ'ব আমাৰ 252 হ'ব আৰু 784 আৰু 63 যোগ কৰিলে আমাৰ কিমান হ'ব 847 হ'ব তাৰ পিছত 445 আৰু 239 যোগ কৰিলে আমাৰ কিমান হ'ব আমাৰ 684 তাৰ পিছত আৰু 507 আৰু 148 যোগ কৰিলে আমাৰ কিমান হ'ব 655 গতিকে কিটা তোমালোক চাইছা মিলাই লবা ওকে এবাৰ আমি আহিছো যোগ কৰো যোগ কৰিব দিছে যোগ কৰাটো মই শিকাইছো তেতিয়া মই তোমালোকক দুটা যোগ কৰা শিকিছিলো বা তোমালোক শিকিছা কিন্তু এইবাৰ আমি কেইটা যোগ কৰা শিকিম জানানে আমি এবাৰ তিনিটা যোগ কৰা শিকিম গতিকে কেনেকৈ আমি তিনিটা যোগ কৰা শিকিম এইটো আমি শিকো এতিয়া গতিকে ইয়াতে আছে আমাৰ এইটো চাবা এইটো মই তোমালোকক বহিত শিকাই দিম ঠিক আছে বহিত মই পাতি লৈছো ক ওকে বহিত মই 1 2 5 আছে 2 1 1 3 2 2
যদি মই এইকেইটাক যোগ কৰি চাওঁ কিমান হয়, যোগ কৰিলে কিমান হ'ব, এমানে হ'ব। 5 একে 6 7 8, 2 একে 3 4 5, 2 একে 3 3 3 6, কিমান হ'ব আমাৰ 658। এইটো এনসাৰ বাৰু ইয়াতে দিয়াই আছে। নেক্সট এইটো তেনেকে যোগ কৰিছে 4 4 5 6, 6 5 11 1 আৰু ইয়াতে 1 গ'ল হয়নে। তাৰপিছত 4 একে 7, 4 একে 5, 5 3 8 আৰু যে 1 বাকী ৰৈছিল সেইটো 9 হ'ল। 5 2 7 8, 7 একে 5 2 7, 7 একে 8। এইটো গতিকে এইকেইটাই বাৰ আমি নিজে কৰি চাম গ খ। ঠিক আছে, গ খ আমি যোগ কৰিম চাবাচোন। গত আমাক কি দিয়া আছে, আমাক যি দিয়া আছে আৰু আমি ইয়াতে বহিত পাতি ল'ম। মানে 243 110 দিয়া আছে আমাক 243 110 আৰু 235। এইটো আমাক গটোত এইটো দি আছে যোগ কৰিব আছে। গতিকে 5 3 কিমান হ'ব আমাৰ 8। তাৰপিছত 4 একে 5 6 7 8, কিমান হ'ল 8। আৰু যদি এইকেইটা যোগ কৰোঁ 2 একে 3 4 5, কিমান হ'ল আমাৰ 5 8 8। সেইটো হ'ব আমাৰ উত্তৰ। বুজি পাইছা? ঠিক তেনেদৰে আমাক ঘটোও যোগ কৰিব দিছে। ঘটোত কিমান দিয়া আছে আমাক 172 214 আৰু 326। আমাক ঘটোত কিমান দি আছে, ঘটোত ইমান দি আছে। গতিকে চোৱা 4 হয় না, 2 4 6 6 6 12, কিমান 12। তোমালোকৰ যদি যোগ কৰিব নাজানা আস্তানি টানি যোগ কৰিবা। এতিয়া মই তোমালোকক মুখে মুখে কৈছো বাৰু 12ৰ 2 হ'ব, বাকী থাকিল 1। 7 একে 8 9 10, 7 একে এটি কিমান হ'ল 11, 11ৰ 1 আৰু এতে 1 থাকিল। 2 একে 3 3 3 6, 7 একে এটি 7। ঠিক আছে, এইটো হ'ব আমাৰ 712। ওকে, ইয়াৰ পিছত দিয়া আছে আমাক উঙা আৰু প্ৰথম ছ। এইকেইটা আমাক পথালিকে যোগ কৰিব দিছে, আমাক পথালিকে যোগ কৰিব দিছে। কিন্তু আমি প্ৰথম মানে বহিত আমি আমাৰ যে নৰ্মেল দীঘলকে যোগ কৰো তেনেকে যোগ কৰিম। তাৰপিছত উত্তৰটো ইয়াতে পাতি দিম, গম পাইছা? সেইটো কৰিম। ঠিক আছে, গতিকে আমাক উঙাটোত কি দিয়া আছে তোমালোকে চোৱাচোন। উঙাটোত আমাক দিয়া আছে যে 423, তাৰপিছত 132 আৰু দিয়া আছে আমাক 214 নে, এইকেইটা দিয়া আছে। আৰু আমাক কিমান দি আছে, এইকেইটা দি আছে। আমি কি কৰিছো, এনেকে দীঘলকে পাতি লৈছো। দীঘলকে পাতাটো শিকিবা দে, তলে তলে পাতিবা। গতিকে আমি দীঘলকে পাতি ললো। এতিয়া আমি যোগ কৰিম। 3 2 কিমান 5, 5 4 9, তাৰপিছত 2 3 কিমান 5, 3 2 5, 5 একে 6, 4 একে 5 6 7, কিমান হ'ল আমাৰ 769। গতিকে ইয়াতে আমি লিখিব পাৰিম 769। তুমি বাকী এনসাৰ কেইটা ইয়াতে চাইছা পাতিব পাৰা। মই যে কৰি দিছিলো 5 6 88 712, 588 712, এইবিলাক পাতি ল'বা। ঠিক আছে, তাৰপিছত ঠিক তেনেদৰে যদি আমি এইবাৰ এইটো যোগ কৰি চাওঁ, এইটো যোগ কৰি চালে কিমান হ'ব চাবাচোন। মানে প্ৰথম ছটো দিয়া আছে আমাক 140 231 আৰু দিয়া আছে আমাক 312, মানে কিমান আছে 312। এইকেইটা আমাক যোগ কৰিব আছে। যোগ কৰিলে কিমান হ'ব আমাৰ 2 একে 3 4 3 7, 7 একে 8, 2 একে 3 3 3 6, 683 হ'ব। গতিকে ইয়াতে আমি 683টো আমি পাতিব পাৰো। বুজি পাইছানে? সেইটোৱে। এইবাৰ আমি আহিছো, কৈছে যে নিজে কৰ আহা। কি নিজে কৰিম আমি, কৈছে যে ৰবিনাৰ হাতত 23টা মানিকৰ হাতত 12টা আৰু বৰষাৰ হাতত 24টা মাৰ্বল আছে। ঠিক আছে, কি আছে 24টা মাৰ্বল আছে। তেওঁলোকৰ মুঠ কিমানটা মাৰ্বল আছে? এইবিলাক আৰু গণিত নে, ইজি ইজি হয়নে? চাবাচোন আমি এইটো কৰিম। ইয়াতে চাবা, এইটো আমি কটো কৰিম। ঠিক আছে, কটো উত্তৰ। কটোত আমি কৰিম যে এনেকে লিখিম ৰবিনাৰ হাতত ন, লিখিম যে কি ৰবিনাৰ হাতত মাৰ্বল আছে। ৰবিনাৰ হাতত মাৰ্বল কিমান আছে 23টা। তাৰপিছত ৰবিনা, তাৰপিছত মানিকৰ হাতত আৰু বৰষাৰ হাতত মাৰ্বল। গোটেইকেইটাৰ এইকেইটা কমা কমা দিছো বাৰু। ইয়াতে কিমানটা আছে 23টা, ইয়াৰ আছে 12টা আৰু বৰষাৰ হাতত কিমানটা আছে 24টা। আমি যদি গোটেইকেইটা যোগ কৰো কিমান হ'ব কোৱাচোন? কিমানটা আছে 24টা। গোটেইকেইটা যদি আমি যোগ কৰো কিমান হ'ব কোৱা? যোগ কৰিলে
3 4 5 5 4 কিমান 9 ঠিক আছে আৰু 2 1 3 4 5 কিমানটা হল 59টা মুঠ কিমানটা মাৰ্বল আছে 59টা মাৰ্বল আছে তেওঁলোকৰ মুঠ মাৰ্বল কিমান ইয়াতে লিখি দিলো আমি মুঠ মাৰ্বল কিমানটা 59টা বুজি পাইছা হেতুৱে তাৰপিছত নেক্সট আমাক খটোত কি দিছে চোৱা খটোত কি কৈছে আমাক পুথিভঁৰাল এটাত 112খন ইংৰাজী তাৰপিছত 234খন অসমীয়া আৰু 122খন হিন্দী ভাষাৰ কিতাপ আছে পুথিভঁৰালটোত মুঠ কিমানখন কিতাপ আছে এটো তেনেকুৱা ইজি কিবা টান জানো একো টান নহয় মানে আমি জাস্ট লিখিব লাগে যে কি পুথিভঁৰালত ইংৰাজীৰ কিতাপ কেইখন হেৰিৰ কিতাপ কেইখন এই গতিটো আমি লিখলি হল হয়নে তাতে আৰু বেলেগ একো লিখবা লাগে না হয় এতিয়া আমি লিখিম যে খৰ উত্তৰত আমি লিখিম যে ইংৰাজীৰ কিতাপ কেইখন আছিল ইংৰাজীৰ কিতাপ আছিল 112খন তাৰপিছত অসমীয়া কিমানখন অসমীয়া কিমানখন 234খন তাৰপিছত আৰু হিন্দী কিমানখন হিন্দী ভাষাৰ কিতাপ কিমানখন 122খন এটা আমি যোগ কৰবা লাগব যোগ কলি মানে চাবা 4 হয়নে 4 5 6 7 8 তলে তলে যোগ করছো দে 3 1 4 5 6 তাৰপিছত 1 2 1 3 3 1 4 হয়নে গতিকে এটা মুঠ পুথিভঁৰাল তেনেকৈ লিখব লাগিব আমি মুঠ কিতাপ ন মুঠ কিতাপ কেইখন আছে 468খন এটোৱে কি ইজি কৰি লবা কিন্তু গণিত বিলাক মই যে কৰি দিছো নেক্সট এবাৰ কৈছে আমি তালিকা পুৰ কৰো আহা তালিকা পুৰ কৰিব মাতিছে যে 5 কৈ জপিওৱা কিমানকৈ জপাব দিছে 5 কে জপিয়াব দিছে মানে 5 কৈ জাপালে আমাৰ কিমান হ'ব 26 27 28 29 30 31 গতি 31ৰ পৰা যদি মই আৰু যদি 5 ঘৰ জাপা কিমান হ'ব 37 হ'ব 37ৰ পৰা যদি মই যদি আৰু 5 ঘৰ জাপিয়াও আৰু যদি 5 ঘৰ মানে এনে আগুৱাই যাও কিমান হ'ব জানে না 37 38 38 39 40 41 কিমান হ'ব 41 হ'ব এই 41ৰ পৰা যদি মই আৰু 5 ঘৰ জাপে যায় কিমান হ'ব জানে না 46 হ'ব 46ৰ পৰা যদি মই আৰু 5 ঘৰ জাপে যায় কিমান হ'ব জানে না 50 হ'ব কিমান হ'ব 50 হ'ব ঠিক আছে 50ৰ পৰা আৰু 47 47 49 50 51 কিমান হ'ব 51 হ'ব 51 51ৰ পৰা আৰু 5 ঘৰ জাপালি 56 56ৰ পৰা আৰু 5 ঘৰ জাপালি 72 72ৰ পৰা যদি আৰু মই 5 ঘৰ জাপা কিমান হ'ব জানে না 7 হ'ব 77 হ'ব 77ৰ পৰা যদি মই আৰু 5 ঘৰ জাপাও 7 7 7 8 7 9 7 80 81 82 কিমান হ'ব জানে না 82 হ'ব 82ৰ পৰা যদি মই আৰু 5 ঘৰ যাবা কিমান হ'ব জানে না 87 হ'ব গম পাইছা এটোৱে আজি এবাৰ কিমান জাপাবা দিছি 7 ঘৰকে জাপিয়াবা দিছি ঠিক আছে 7 ঘৰকে জাপালি কিমান হ'ব 24 হল মানে যোগ কৰি যাই থাকলি হল 17ৰ লগত 7 যোগ কৰিছি 24 হৈছে ইবা 24ৰ লগত আমি 7 যোগ কৰিম মানে যিমান ঘৰ আগুৱাব দে সিমানকৈ যোগ কৰি যাই থাকিবা তে 5 ঘৰকে জাপিয়াব দিছিল ন মই 5 5কে যোগ 5 5কে যোগ কৰি যাই থাকিম ইয়াতে 7 ঘৰ জাপাব দিছে 7 7কে যোগ কৰি যাই থাকিম ইয়াতে 8 ঘৰকে জাপাব দিছে 8 8কে জপিয়া যাই থাকিম ইয়াতে আমাক 10 ঘৰকে জপিয়াব দিছে ইয়াতে আমি 10 10কে জপিয়া যাই থাকিম বুজি পাইছা হেতুৱে গতিকে তোমালোকক মানে ইয়াতে কেনেকৈ দিছে 5 ঘৰকে জপিয়াব দিছে গতিকে 5 5 যোগ কৰি গৈছে এবাৰ ইয়াতে 17 7কে জাপিয়াব দিছে মানে মই 7 7 যোগ কৰি যাই থাকিম গম পাইছানে মই যদি এতে 17ৰ লগত 7 যোগ কৰো কিমান পাইছো 24 24ৰ লগত যদি মই আকৌ 7 যোগ কৰো কিমান পাম 31 মানে 7 ঘৰ জপিয়াই যোৱা বা যোগ কৰা একে কথা তাৰ মানে জপিয়াই যোৱা মানে তো যোগ কৰি গৈছো না তাৰ পিছত আকৌ 7 ঘৰ জপিয়াব যাব দিছিল আৰু 31ৰ লগত যদি মই 7 যোগ কৰো কিমান পাম মই 33 পাম ঠিক আছে ঠিক তেনেকৈ 33ৰ লগত যদি মই 7 যোগ কৰো কিমান পাম 7 ঘৰ জপিয়াই গেলি 40 40ৰ পৰা 7 ঘৰ জপিয়াই গেলি 47 47ৰ পৰা 7 ঘৰ জপিয়াই গেলি মই 54 পাম 64ৰ পৰা মই 7 ঘৰ জপিয়াই গলে মই কিমান পাম 71 পাম 7 1 71 71ৰ পৰা মই 7 ঘৰ জপিয়াই গলে কিমান পাম 7 8 78 পাম 7 78ৰ পৰা আকৌ 7 ঘৰ জপিয়াই গলে মই কিমান পাম 8 5 8 5 85 ঘৰ পাম ঠিক আছে ঠিক তেনেদৰে এবাৰ আমি আহিছো 12ৰ পৰা যদি মই 20 8 ঘৰ জাপা কিমান পাম 20 20ৰ পৰা 8 ঘৰ জাপালে 28 না 28 পাম তাৰ পিছত আমি কিমান পাম
38 পাম আৰু আমি যদি 28ৰ পৰা যদি আমি 8 খৰচ পাওঁ আমি কিমান পাম 37 পাম 23ৰ পৰা যদি মই 8 খৰচ পাওঁ কিমান পাম মই 31 পাম 31ৰ পৰা 8 খৰচ পালে মই 39 39ৰ পৰা 8 খৰচ পিয়াই গ'লে মই কিমান পাম 47 পাম 39ৰ পৰা যদি মই 8 খৰচ পিয়াই যায় কিমান পাম 53 পাম 53ৰ পৰা 8 খৰচ পিয়াই গ'লে মই কিমান পাম 61 61ৰ পৰা মই 8 খৰচ পিয়াই গ'লে মই কিমান পাম মই 69 পাম ঠিক আছে কিমান পাম মই 69 পাম এটোৱে তাৰপিছত ইয়াতে কৈছে যে 10 ঘৰকে জাপিয়াবা দিছি না 10 ঘৰকে জাপিয়ালি আমাৰ কিমান হ'ব 122 122 112ৰ পৰা 122 আৰু জাপালি আমাৰ কিমান হ'ব 132 হ'ব তাৰপিছত 132 আৰু জাপালি আমাৰ 142 হ'ব যে 213 হ'ল 213 পৰা আৰু জাপালি আমাৰ 223 হ'ব 233 তাৰপিছত আৰু আমাৰ কিমান 243 কিমান হ'ব 243 415ৰ পৰা যদি মই আৰু জাপা আমাৰ কিমান হ'ব 425 আৰু যদি মই জাপাইটো কিমান হ'ব আমাৰ 435 আৰু যদি মই জাপাইটো আমাৰ কিমান হ'ব 440 সো যিমানকে জাপিয়াবা দিছে সিমানকে বেছি যোগ কৰি যাই আছে গম পাইছা এটোৱে আমি নেক্সট পেজলৈ আহিছো নেক্সট পেজত ইয়াতে কৈছে যে এইবিলাক ইমান এটা ইম্পৰ্টেন্ট নহয় আমি ডাইৰেক্ট ইয়াতে আহিছো কৰি চাও এক যোগ কৰো 133 ৰ লগত এক যোগ কৰো 134 মানে এক এককে বাৰি যোগ কৰি 134 এক যোগ কৰিলে 135 হ'ব আৰু যদি এক যোগ কৰো আমাৰ কিমান হ'ব 137 আৰু এক যোগ কৰিলে 137 133 ৰ লগত 143 যদি যোগ কৰো আমি কিমান 153 ইয়াৰ লগত যদি 10 যোগ কৰো 163 ইয়াৰ লগত যদি আমি 10 যোগ কৰো 173 তাৰপিছত 100 যোগ কৰিলে 133 233 333 433 ন 100 বাঢ়ি গৈছে 533 তেনেকে হ'ব ওকে এবাৰ আমি ইয়ালে আহিছো এবাৰ এক যোগ কৰিব 347 348 349 350 351 তাৰপিছত 10 যোগ কৰিলে 347 357 367 377 387 এনেকুৱাকে 10 যোগ কৰিলে বাঢ়ি যায় থাকিব আৰু যদি 100 যোগ কৰো 347 447 547 647 747 ঠিক আছে এটোৱে এটা সংখ্যাৰ লগত 1 10 আৰু 100 যোগ কৰিলে যোগফলবোৰ কেনে ধৰণে পৰিৱৰ্তন হয় এক যোগ কৰিলে মানে কেনেকুৱা পৰিৱৰ্তন হয় এককৰ সংখ্যাটো পৰিৱৰ্তন হয় 10 যোগ কৰিলে এই মাজৰ সংখ্যাটো পৰিৱৰ্তন হয় আৰু 100 যোগ কৰিলে এই কাষৰ সংখ্যাত শতকৰ সংখ্যাটো পৰিৱৰ্তন হয় ন হেতুৱে বাকি এইবিলাক যোগ বাৰু সেম মই যেনেকৈ শিকাইছো হেতুৱে আছিল আৰু গতিকে ভিডিওটো মানে যি সকল ল'ৰা ছোৱালী হেকলৈকে চাই আছে তোমালোকে বহুত ভাল ল'ৰা ছোৱালী কাৰণ মানে যি সকলে ভাল সেই সকলে ভিডিওটো গতে চাব মানে নাই আৰু বা ইমান দিখলৈকে ধৈৰ্য ধৰি চাই থাকিব গতিকে আৰু আমি কিবা গণিত বুজিব লাগিলে যিকোনো বস্তু হেকলৈকে আমি এনেকে চাই থাকিব লাগিব মানে গতিকে বুজি পালো যে তোমালোক এজন ভাল ষ্টুডেন্ট গুড ষ্টুডেন্ট তোমালোকে আৰু আগুৱাই যোৱা গতিকে ভিডিওটো আজিলৈকে ইমানখিনি আছে যদি তোমালোকে ভিডিওটো চাই ভাল পালে প্লিজ মোৰ বাবে এটা লাইক কৰিবা আজিলৈকে আহিছো ধন্যবাদ